ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তুলা ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ মাৰ্চ মাহটো কিদৰে পাৰ হ'ব এই মাৰ্চ মাহৰ ৰাশিফল অনুসৰি বিশেষকৈ এই মাহটোত কেনেধৰণৰ পৰিৱৰ্তন লোৱা হৈছে সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব এই ৰাশিফল ভিডিঅ'টো হৈছে সম্পূৰ্ণ চন্দ্ৰমা গতি আধাৰিত ৰাশিফল যদি আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বিশেষকৈ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত ব্যৱসায়িক ক্ষেত্ৰত চাকৰি হওক আপোনালোকৰ বৈবাহিক জীৱন প্ৰেম পাৰিবাৰিক জীৱন আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতে শিক্ষাৰ ক্ষেত্ৰতে কেনেধৰণৰ বিশেষকৈ ভাল প্ৰতিফলন দেখিব কেনেধৰণৰ সাৱধানতাৰ অৱলম্বন কৰিব এই মাহত 2026 চনৰ বিশেষকৈ মাৰ্চ মাহৰ ৰাশিফল অনুসৰি এই মাহটোত বিশেষকৈ তুলা ৰাশি লোকসকলৰ বাবে মধ্যমীয়া বুলি কৈছে আপোনালোকৰ জীৱনত চলি থকা সমস্যাবোৰৰ প্ৰতি আপুনি বিশেষকৈ এই মাহত অলপ সতৰ্ক আৰু সজাগ হৈ কাম কৰিলে নিশ্চয়কৈ আপোনালোকৰ যি প্ৰচেষ্টা সেইখিনি প্ৰচেষ্টাৰ আপোনালোকৰ পূৰণ হ'ব আশাস্বৰূপ আপোনালোকে ফল পাব বুলি কৈছে 2026 চনৰ বিশেষকৈ মাৰ্চ মাহৰ ৰাশিফল অনুসৰি তুলা ৰাশি লোকসকলৰ বাবে এই মাহৰ প্ৰথম সপ্তাহৰ পৰা আপোনালোকে ধ্যান ৰাখিব লাগিব বিশেষকৈ মাৰ্চ মাহৰ এই সময়খিনিত আপোনালোকক কৈছে যে তুলা ৰাশি লোকসকলৰ ধন আৰু সময় ভালদৰে আপোনালোকে সযতনে পৰিচালনা কৰাৰ সময় বুলি কৈছে কৰিব লাগিব লগতে আপোনালোকৰ কথা বতৰা আৰু আচৰণ নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে মাহৰ আৰম্ভণিতে বিশেষকৈ কৈছে যে কৰ্মৰ ক্ষেত্ৰত অধিক পৰিশ্ৰমৰ প্ৰয়োজন আছে এই সময়ছোৱাত এই মাহৰ প্ৰথম সপ্তাহটোত আপুনি আপোনালোকৰ প্ৰচেষ্টাতকৈ কম ফলাফল লাভ কৰিব ধৈৰ্য বজাই ৰাখিব লাগিব কিন্তু কৈছে যে মাহৰ দ্বিতীয় সপ্তাহৰ পৰিস্থিতি কিছু উন্নতি হ'ব প্ৰথম সপ্তাহটোত ঘনিষ্ঠ বন্ধু বান্ধৱী আৰু আত্মীয় সহযোগত কিছু বাকি থকা কাম সম্পূৰ্ণ হ'ব জীৱিকা আৰু ব্যৱসায় আপোনালোকৰ বৃদ্ধি পাব স্বাস্থ্যৰ ফালৰ পৰা এই মাহৰ প্ৰথম সপ্তাহটো স্বাভাৱিক হ'ব কিন্তু মাহৰ মাজভাগত আপুনি আপোনালোকৰ স্বাস্থ্য আৰু সম্পৰ্ক দুয়োটাৰে প্ৰতি গুৰুত্ব দিব লাগিব কাৰোবাৰ প্ৰভাৱৰ পৰা পৰিহাৰ কৰক বুলি কৈছে এই সময়ত নিজৰ বুদ্ধি আৰু বিবেচনা ব্যৱহাৰ কৰক এই মাহৰ প্ৰথম সপ্তাহটোত খাদ্য আৰু দৈনন্দিন কাম কাজৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব বুলি কৈছে তেতিয়া অনুকূল ফলাফল লাভ কৰিব সামান্যতম বিপদ হ'লেও যিকোনো ঠাইত টকা পইচা বিনিয়োগ কৰাৰ পৰা বিৰত থাকিব লাগে এই সময়ছোৱাত আপোনালোকৰ পৰিয়ালৰ সদস্যৰ লগত সংঘাত হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে বিশ্বাসযোগ্য ব্যক্তিয়ে কেতিয়াবা আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে এই মাহত গতিকে ধ্যান ৰাখিব লাগিব এই মাহৰ প্ৰথম সপ্তাহটোত আৰ্থিক সমস্যাও টিকি থাকিব টকা পইচা কিছু টেনচন থাকিব মাহৰ শেষৰ ফালে আপুনি আপোনালোকৰ ধৰ্মীয় কাম কাজৰ প্ৰতি অধিক আগ্ৰহী হ'ব এই মাহৰ প্ৰথম সপ্তাহটোত ধৰ্মীয় ভ্ৰমণ সম্ভৱপৰ এই মাহত প্ৰেমৰ সম্পৰ্কত প্ৰথম সপ্তাহটোত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব ভুল বুজাবুজি হ'ব পাৰে তৰ্কৰ পেচালে আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে এনে পৰিস্থিতিত অপ্ৰয়োজনীয় যুক্তিৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে সুখী বৈবাহিক জীৱনৰ বাবে এই মাহৰ প্ৰথম সপ্তাহটোত জীৱনসংগী অনুভৱক আওকাণ কৰাটো পৰিহাৰ কৰক পিতৃ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে এই মাহটোৰ প্ৰথম সপ্তাহটোত লক্ষ্মী নাৰায়ণৰ প্ৰতি দৈনিক ধ্যান কৰক আৰু বৃহস্পতি সম্পৰ্কীয় সামগ্ৰী আপোনালোকে দান কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই মাহটো আপোনালোকৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল দেখা পোৱা গৈছে বিশেষকৈ আপোনালোকক কৈছে যে ষষ্ঠ স্থানৰ অধিপতি বৃহস্পতি 11 তাৰিখলৈকে ৰেড গেট হৈ থাকিব আৰু বিশেষকৈ 11 তাৰিখৰ পিছত আপোনালোকৰ যি নৱম স্থানত প্ৰত্যক্ষভাৱে থাকিব ইয়াৰ উপৰিও পঞ্চম স্থানত গ্ৰহৰ আধিপত্য থাকিব চাকৰি সলনি কৰাৰ কৰ্মৰ ক্ষেত্ৰত সুযোগ কৰাৰ বিশেষকৈ সলনি কৰাৰ সুযোগ পাব যদি আপুনি বহু দিনৰ পৰা চেষ্টা কৰি যদি আছে কিবা এটা কাম সলনি কৰাৰ বাবে হোৱা নাই যদি সেই নতুন এটা কিবা কৰ্মসংস্থাপন পাব পাৰে বা নতুন আপোনালোকৰ কিছু সিগনেল পাব পাৰে যদি আপুনি আকাংক্ষিত ট্ৰান্সফাৰ পাব বিচাৰিছে তেন্তে সময় আহি পৰিছে আপুনি আপোনালোকৰ উদ্যতন বিষয়ৰ সৈতে কথা পাতি সফলতা লাভ কৰিব পাৰে যদি আপুনি এতিয়াও নিবনুৱা হৈ চাকৰি বিচাৰিছে কৰ্মসংস্থাপন বিচাৰিছে তেন্তে এই মাহত আপোনালোকৰ ইচ্ছা হয়তো পূৰণ হ'ব পাৰে মাহৰ শেষৰ দিনত কেতিয়াবা কামত কনফিউজন থাকিব ডাউট থাকিব পাৰে সেইখিনি ক্ষেত্ৰত জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ ল'লে আপোনালোকৰ বাবে ভাল হ'ব এই মাহৰ দ্বিতীয় সপ্তাহটোত আপোনালোকৰ কেনেধৰণৰ প্ৰতিফলন দেখিব বিশেষকৈ মাৰ্চ মাহৰ ৰাশিফল অনুসৰি তুলা ৰাশি লোকসকলৰ বাবে এই মাহৰ দ্বিতীয় সপ্তাহটোত মংগল আৰু সফলতা কঢ়িয়াই আনিছে মাহৰ দ্বিতীয় সপ্তাহৰ আৰম্ভণিতে কৰ্মস্থলীত চিনিয়ৰসকলৰ পৰা প্ৰশংসা লাভ কৰিব আৰু আপোনালোকৰ সামাজিক স্থান বৃদ্ধি পাব এই সময়ছোৱাত আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু আপোনালোকৰ যি বিজনেছ বা ব্যৱসায়ত আকাংক্ষিত আপোনালোকে অগ্ৰগতি আৰু লাভৰ যি অভিজ্ঞতা লাভ কৰিব গতিকে এই মাহটোৰ দ্বিতীয় সপ্তাহৰ আৰম্ভণিতে নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ যিমান পাৰে চেষ্টা কৰিব লাগে তুলা ৰাশি জাতক জাতিকাসকলে অবিবাহিতসকলে মাহৰ মাজভাগত বিশেষকৈ বৈবাহিক জীৱনত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত আপুনি বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব পাৰে গতিকে সতৰ্কতা অৱলম্বন কৰিব লাগিব এই মাহৰ দ্বিতীয় সপ্তাহৰ শেষৰ ফালে এই সময়ছোৱাত যিকোনো সিদ্ধান্ত লওঁতে বিশেষকৈ নিজৰ মনটোক ব্যৱহাৰ কৰক হৃদয়ৰ লগতে নিজৰ মনটোক ব্যৱহাৰ কৰক মাহৰ দ্বিতীয় অৰ্ধত বিশেষকৈ কঠোৰ পৰিশ্ৰম কৰিলেহে এটা বিশেষ কামত সফলতা লাভ কৰিব এই সময়ছোৱাত কৈছে যে ভ্ৰমণৰ সময়ত নিজৰ সামগ্ৰী আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে ভালদৰে গুৰুত্ব দিব লাগে আপোনালোকৰ পৰিকল্পনা কাৰ্যকৰী হোৱাৰ আগতে কৰ্মৰ ক্ষেত্ৰত প্ৰকাশ কৰিব নালাগে কাম কৰি আছে কিবা এটা কামত আপুনি আগবাঢ়ি গৈছে সেইখিনি মানুহক বিশেষকৈ শ্বেয়াৰ কৰিব নালাগে প্ৰকাশ কৰিব নালাগে সকলো ব্যক্তিকে গতিকে এই ক্ষেত্ৰত কিন্তু আপোনালোকে নিশ্চয়কৈ গুৰুত্ব দিব লাগিব বুলি কৈছে যিকোনো বিৰোধী আপোনালোকৰ বাধাৰ সৃষ্টি কৰিব পাৰে
বহিৰাজ্যত কাম কৰাসকলে মাহৰ মাজভাগত অভাৱনীয় সফলতা লাভৰ অভিজ্ঞতা লাভ কৰিব। ঘৰমুখী কিছু আপোনালোকৰ যাত্ৰা হ'ব বুলি কৈছে। জীৱনৰ উত্থান পতনৰ মাজত পিতৃ মাতৃৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰাৰ সম্ভাৱনা আছে। আপোনালোকৰ জীৱনসংগীয়ে বৈবাহিক জীৱনত কিন্তু জীৱনসংগী ছাৰ দৰে আপোনালোকৰ লগত থাকিব বা কাষত থাকিব বুলি কৈছে। শিৱলিংগৰ বিশেষকৈ বিশুদ্ধ জল বা আপোনালোকে গাখীৰ আগবঢ়াওক আৰু এটা ৰূপৰ টুকুৰা বস্তু বিশেষকৈ আপোনালোকে নিজৰ পাৰ্চত ৰাখিব, ভাল হ'ব বুলি কৈছে। পকেট বা পাৰ্চত ৰাখিব, অনুকূল ফলাফল দেখিব। এই মাহৰ তৃতীয় সপ্তাহটো আপোনালোকৰ বাবে কৈছে যে শুভ দেখা পোৱা গৈছে। কিছুমান ক্ষেত্ৰত আপোনালোকৰ আচৰণে আপোনালোকৰ কথা বতৰাৰে মানুহক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত সফল হ'ব। তুলা ৰাশি জাতক জাতিকাসকল সেইটো কেপাচিটি আছে, নিজৰ কথা বতৰাৰে মানুহক আকৰ্ষণ কৰিব পাৰে, মানুহৰ মন জিকিব পাৰে। মাহৰ তৃতীয় সপ্তাহৰ আৰম্ভণিতে কেৰিয়াৰ আৰু ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণে আপোনালোকৰ যথেষ্ট সফলতা আৰু লাভ কঢ়িয়াই আনিব পাৰে, কিন্তু পৰিকল্পনা কৰিব লাগিব। অৱশ্যে ভ্ৰমণৰ সময়ত খাদ্য আৰু পানীয়ৰ বিশেষ আপোনালোকৰ যত্ন ল'বলৈ কৈছে। নিয়োজিত লোকসকলে অতিৰিক্ত আয়ুক্ষব গঢ়ি তুলিব। আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। আপোনালোকৰ পৰিয়ালৰ ভিতৰত কৈছে যে এক সুখৰ পৰিৱেশ বিৰাজ কৰিব। মাহৰ মাজভাগত আপোনালোকৰ আপোনজনৰ বিষয় ভাল খবৰ শুনিব পাব পাৰে। এই সময়ছোৱাত ঘৰতে ধৰ্মীয় কাম কাজ সংঘটিত হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। যিকোনো ডাঙৰ সিদ্ধান্ত লওঁতে এই মাহৰ তৃতীয় সপ্তাহটোত আপুনি আপোনালোকৰ ভাই ভনীৰ পৰা সম্পূৰ্ণ সমৰ্থন আৰু সহযোগিতা লাভ কৰিব বুলি কৈছে। বিশেষকৈ মাটি কিনা হওক, যান বাহন আদি ক্ৰয় বা বিক্ৰীৰ ইচ্ছাও কিছু লোকৰ পূৰণ হ'ব পাৰে। পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা এই বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে এই মাহত আকাংক্ষিত সফলতা লাভ কৰাৰ সুযোগ আছে। কষ্ট কৰক। এই মাহটো হৈছে আপোনালোকৰ বাবে কষ্ট কৰা মাহ। যদি আপুনি কাৰোবাৰ আগত আপোনালোকৰ মৰম প্ৰকাশ কৰাৰ কথা ভাবিছে তেন্তে আপুনি সফল হ'ব পাৰে বুলি কৈছে। একে সময়তে এই সময়খিনিত যদি আপুনি ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেন্তে সম্ভৱ হ'ব আপোনালোকৰ পৰিয়ালে আপোনালোকৰ প্ৰেমক গ্ৰহণ কৰি বিবাহৰ সৈতে বিশেষ চুক্তিত চিল মাৰিব পাৰে। বৈবাহিক জীৱনটো সুষম হৈ থাকিব। এই মাহৰ তৃতীয় সপ্তাহটোত প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে দুৰ্ব ঘাঁহ অৰ্পণ কৰি ভগৱান গণেশক পূজা কৰিব লাগে। অনুকূল ফলাফল দেখিব। এই মাহৰ শেষৰ অৰ্ধলো বা শেষৰ সপ্তাহটোত আপোনালোকৰ বাবে তুলা ৰাশি লোকসকলৰ বাবে বিশেষকৈ প্ৰথম ভাগতকৈ শেষৰ অৰ্ধটো অনুকূল হ'ব। এই মাহৰ শেষৰ অৰ্ধলো বিশেষকৈ আপোনালোকৰ কামবোৰ কিন্তু ক্ষেত্ৰত অলপ সাৱধান হ'বলৈ কৈছে, সাৱধানে সিদ্ধান্ত ল'বলৈ কৈছে। এই সময়ছোৱাত আত্মীয় স্বজন আৰু ঘনিষ্ঠ বন্ধু বান্ধৱীৰ পৰা আকাংক্ষিত সহায় অভাৱত অলপ হতাশ অনুভৱ কৰিব পাৰে। কাৰোবাৰ পৰা যি ধৰণৰ সহায় বা ছাপোৰ্ট বিচাৰিব সেই ধৰণে আপোনালোকে নাপাব পাৰে, কিন্তু হতাশ নহ'ব। নিজৰ মনটোক ষ্ট্ৰং কৰি ৰাখিব লাগিব। আপোনালোকৰ ব্যৱসায়ত কিন্তু আপোনালোকে আৰ্থিক লাভৰ সম্ভাৱনা আছে। অতিৰিক্ত কষ্ট কৰিবলৈ কৈছে আপোনালোকক, আৰু কঠোৰ পৰিশ্ৰমৰ অবিহনে আপুনি সফল হ'ব নোৱাৰে কেতিয়াও। গতিকে কঠোৰ পৰিশ্ৰম কৰিবই লাগিব। যিকোনো বিশেষকৈ মূল্যতে এই মাহত কিন্তু আপোনালোকে সাহস আৰু ধৈৰ্য বজাই ৰাখক। এলাহৰ পৰা আঁতৰি থাকক। এই মাহৰ শেষৰ অৰ্ধলৈ বিভ্ৰান্তিৰ সময়ত কিবা এটা কামত কনফিউজন থাকিলে, ডাউট থাকিলে, সন্দেহ যদি থাকে, নিশ্চয়কৈ আপোনালোকৰ শুভাকাংক্ষী হওক। আপোনজনৰ পৰা পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব, কাৰণ সেইসকল ব্যক্তিয়ে আপোনালোকক সহায় কৰিব। মাহৰ প্ৰথমাৰ্ধৰ আৰু শেষাৰ্ধৰ বিশেষকৈ কামবোৰ আপোনাৰ মতে বিশেষকৈ নহ'ব পাৰে। আপোনাৰ মতে কামখিনি ছল্ভ নহ'ব পাৰে যদিও শেষাৰ্ধত বিশেষকৈ আপুনি সৌভাগ্য বিচাৰি পাব। ঘনিষ্ঠ বন্ধুৰ সৈতে একেলগে কাম কৰিলে লাভৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহৰ শেষাৰ্ধলৈ স্বাস্থ্যৰ স্বাভাৱিক থাকিব। আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। ব্যৱসায়ত আপুনি আকাংক্ষিত লাভ দেখিব, কিন্তু ৰিস্কি প্ৰজেক্টত বা ৰিস্কি কামত ধন বিনিয়োগ কৰাটো পৰিহাৰ কৰিব লাগিব, নহ'লে লোকচানৰ সন্মুখীন হ'ব পাৰে। মনত ৰাখিব, এই ক্ষেত্ৰত ধন খৰচ কৰাৰ সময়ত আপোনালোকৰ পৰিস্থিতিৰ ওপৰতো কিন্তু ভিত্তি কৰি সিদ্ধান্ত ল'ব লাগিব। চিটুৱেশ্যন চাইহে আপোনালোকে খৰচ কৰক। আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক এই মাহৰ শেষাৰ্ধলৈ শক্তিশালী হ'ব বুলি কৈছে। আপোনালোকৰ সংগীৰ সৈতে সুন্দৰ সময় কটাবলৈ সুযোগ পাব। বৈবাহিক জীৱনত ভুল বুজাবুজি হ'বলৈ একেবাৰে নিদিব। প্ৰতিকাৰ স্বৰূপে বিশেষকৈ শক্তিৰ অভ্যাস কৰক, আৰু বিশেষকৈ কোনো ছোৱালীক বিশেষকৈ মিঠাই আৰু দক্ষিণা আপোনালোকে আগবঢ়াই আশীৰ্বাদ বিচাৰিব। এই মাহত অনুকূল ফলাফল দেখিব। এই মাহত বিশেষকৈ কৈছে যে তুলা ৰাশিৰ লোকসকলৰ বাবে মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ জীৱনত চলি থকা যিখিনি সমস্যা, সেই সমস্যাবোৰৰ প্ৰতি আপুনি অলপ সতৰ্ক আৰু সজাগ হৈ কাম কৰিব লাগিব। পৰিস্থিতিৰ পৰা নিয়ন্ত্ৰণ বজাই ৰাখিবলৈ আপোনালোকে এই মাহত চেষ্টা কৰক। নিশ্চয়কৈ অনুকূল ফলাফল দেখিব। এই মাহটো ৰোমান্টিক সম্পৰ্কৰ বাবে কিছু সমস্যা ভৰি পৰিছে। প্ৰেমৰ ক্ষেত্ৰত অলপ সাৱধানে আগবাঢ়িব লাগিব। বাকী আপোনালোকৰ প্ৰেমৰ মাজত থাকিব যদি ইজনে সিজনৰ অনুভৱক বুজি পাব। এজনে আনজনৰ প্ৰতি ঘনিষ্ঠতাৰ সম্পৰ্কত বিশেষকৈ ষ্ট্ৰং কৰিব, কিন্তু ভুল বুজাবুজি আপোনালোকৰ মাজত সম্পৰ্কত কিছু বিভাজনো সৃষ্টি কৰিব পাৰে। গতিকে তেনেধৰণৰ পৰিৱেশ সৃষ্টি হ'ব নিদিব। বৈবাহিক জীৱনত বা
লোকসকলে নিজৰ বৈবাহিক জীৱনটো ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব জীৱনসংগী অনুভৱক বুজি পাব লাগিব সমস্যাবোৰ সমাধান বিশেষকৈ দুয়োজনে মিলি পেলাই সলভ কৰাৰ বুলি কৈছে ভাল হ'ব বুলি কৈছে নিয়োজিত লোকসকলে চাকৰি সলনি কৰি নিজৰ পছন্দৰ চাকৰি বিচাৰি উলিয়াব পাৰিব বা কিবা এটা জব যদি কৰিছে চাকৰি বুলি ক'লে অকল গভৰ্ণমেণ্ট নহয় প্ৰাইভেট ছেক্টৰো হ'ব পাৰে গতিকে আপোনালোকে সেইখিনি ক্ষেত্ৰত যদি ভাল অপৰচুনিটি পায় নিশ্চয়কৈ সুযোগবোৰ হেৰুৱাব নালাগে নিবনুৱা লোকে ভাল কৰ্মসংস্থাপন বিশেষকৈ পোৱাৰ সম্ভাৱনা আছে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ অলপ পঢ়া শুনাৰ ক্ষেত্ৰত মাজে মাজে সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰ্থিকভাৱে আপোনালোকৰ এই মাহটো আপোনালোকৰ মধ্যমীয়া বুলি কৈছে কিন্তু পেটৰ লগত জড়িত সমস্যাই মাজে মাজে আপোনালোকক এই মাহটোত বহুত বেছি অশান্তি দিব পাৰে গতিকে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহত অলপ ধ্যান ৰাখিব লাগিব ব্যৱসায়ত যথেষ্ট অগ্ৰগতি দেখিব এই মাহৰ মাজভাগৰ পৰা আপোনালোকৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু আপুনি তেওঁলোকৰ সৈতে আপোনালোকৰ যি পৰিকল্পনাসমূহ শ্বেয়াৰ কৰিব লাগিব যাতে এটা আন্তৰিক সম্পৰ্ক বজাই ৰাখিব পাৰে আৰু আপোনালোকৰ ব্যৱসায়টো সুন্দৰভাৱে আগবঢ়াই নিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব তুলা ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ মাৰ্চ মাহটো সুন্দৰভাৱে পাৰ হওক আপোনালোকে সদায় সাহস ৰাখিব মনত কনফিডেন্স ৰাখিব পৰিকল্পনা কৰক এই মাহত পৰিকল্পনা কৰাৰ বাবে এটা শুভ মাহ গতিকে পৰিকল্পনা অনুসৰি আপোনালোকে কামখিনি কৰি যাওক নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব তুলা ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ মাৰ্চ মাহটো সুন্দৰভাৱে পাৰ হওক যিখিনি কথা বতৰা ক'লো সেইখিনিৰ ওপৰত নিশ্চয়কৈ গুৰুত্ব দিব নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব আপোনালোকৰ সকলোৰে মাৰ্চ মাহটো ভালদৰে পাৰ হওক মনৰ যিখিনি ইচ্ছা আছে সোনকালে পূৰণ হওক মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত হনুমানজী কৃপাত আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ অনুগ্ৰহ কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখি দিব ধন্যবাদ